হয় আজি আমি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ মৰিগাঁও জিলা সমিতিৰ তৰফৰ পৰা পোনপ্ৰথমে যোৱাকালি হৈ যোৱা দিন দুপৰত যি বৰ্বৰ ঘটনা আছে এই ঘটনাৰ প্ৰতি আমি ধিক্কাৰ আৰু তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ কিয়নো আপোনালোকে সকলোৱে গমেই পাইছে যোৱাকালি নগাঁও ৰূপহীহাটত আমাৰ দুবুৰী লোকসভা সমষ্টিৰ সন্মানীয় সাংসদ ৰকিবুল হুছেইন ডাঙৰীয়া তেখেতৰ পুত্ৰ তানজিল হুছেইন ডাঙৰীয়া আৰু তেখেতৰ লগত থকা দেহৰক্ষী জোৱানসকলক কিছুমান দুষ্কৃতিকাৰীয়ে যি ধৰণে শাৰীৰিকভাৱে নিৰ্যাতন চলাইছে গতিকে এই এটা ঘটনাক আমি এটা কথাই উপলব্ধি কৰিব পাৰোঁ বৰ্তমান অসমখনত গুণ্ডা ৰাজ এটা চৰকাৰ চলি থকা যেন অনুভৱ হৈছে এনেকুৱা শক্তিশালী চৰকাৰ থকাৰ পিছতো আমাৰ লোকসভা সমষ্টিৰ সন্মানীয় সাংসদ তেখেতসকলে নিৰাপত্তাহীনত ভুগিব লগা এটা পৰিৱেশ দেখিবলৈ পাইছোঁ গতিকে ইয়াতকৈ লজ্জাজনক বিষয় আৰু একো হ'ব নোৱাৰে অসমৰ কাৰণে গতিকে আমি পোনপ্ৰথমে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়ালৈ এটাই আহ্বান জনাইছোঁ এই যিকেইজন দুষ্কৃতিকাৰীয়ে যোৱাকালি হৈ যোৱা ঘটনাৰ লগত জড়িত হৈ আছে তেখেতসকলক আইনৰ আওতালৈ অতি কম সময়ৰ ভিতৰত আনিব লাগে আৰু তেখেতসকলৰ ওপৰত দৃষ্টান্তমূলক শাস্তিৰ ব্যৱস্থা কৰিব লাগে চাওক এইখন অসমত যেতিয়া নেকি আমাৰ কিছুমান ঘটনা সংঘটিত হৈ আছে দেখিবলৈ পাইছোঁ আমি গছত গৰু উঠা যেন অনুভৱ হৈ আছে এনেকুৱা ধৰণৰ ঘটনা আমাৰ অসমত এতিয়া বৰ্তমান সময়ত দেখিবলৈ পাই আছোঁ গতিকে ইয়াতকৈ লজ্জাজনক বিষয় আৰু একো হ'ব নোৱাৰে য'ত নেকি সাংসদসকল সুৰক্ষিত হৈ থাকিলেহে আমাৰ যিজন আমাৰ প্ৰতিনিধি আছিল সন্মানীয় ব্যক্তি হয় তেখেতৰ লগত যদি আন কোনোবাৰ যদি ৰাজনৈতিকভাৱে যদি কোনো ধৰণৰ ইছ্যু আছে তেখেতসকলে ৰাজনৈতিক প্লেটফৰ্মত গৈ তেখেতসকলক প্ৰতি উত্তৰ দিয়ক তাত আমাৰ ক'বলগীয়া নাই এনেকুৱা সন্মানীয় ব্যক্তি এজনক যেতিয়া নেকি ৰাস্তাত পেলাই এনেকুৱা ধৰণৰ নিৰ্মমভাৱে প্ৰাণে মৰাৰ বাবে চেষ্টা কৰে তেতিয়াহ'লে এইটোক আমি তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ আৰু ধিক্কাৰ জনাইছোঁ আৰু সংগ্ৰাম পৰিষদৰ ফালৰ পৰা পুনৰবাৰ আমি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়ালৈ দাবী জনাইছোঁ এইকেইজন দুষ্কৃতিকাৰীসকলক অতি কম সময়ৰ ভিতৰত আইনৰ আওতালৈ আনিব লাগে আৰু তেখেতসকলৰ ওপৰত দৃষ্টান্তমূলক শাস্তিৰ ব্যৱস্থা কৰিব লাগে ধন্যবাদ জয় হিন্দ জয় অসম